ধন্যবাদ জনাইছোঁ। শ্ৰী আকাশ গগৈ যোৰহাট জিলাৰ এগৰাকী কৃষি উদ্যোগী তথা বাহুবলী এক্সৰ প্ৰতিষ্ঠাপক। তেখেত অসম গৌৰৱ সন্মানেৰে সন্মানিত। তেখেতক এইবাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সকলোলৈ নমস্কাৰ। আজি মঞ্চত উপস্থিত সন্মানীয় কৃষিমন্ত্ৰী ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট সন্মানীয় বিষয়াসকল আৰু বিশিষ্ট ব্যক্তিসকল আৰু মোৰ মৰমৰ আৰু শ্ৰদ্ধাৰ সন্মানীয় কৃষকসকল, মোৰ নাম শ্ৰী আকাশজ্যোতি গগৈ। আপোনালোকে হয়তো এটা কণী এটা খায়, যিটো অলপ বাহুবলী বুলি ষ্টাম্প এটা মৰা থাকে, সেই কণীটোৰ মই ফাউণ্ডাৰ হয়। বৰ্তমান আমি প্ৰায় যোৰহাটত আমাৰ প্ৰায় 3খন ফাৰ্ম আছে। আমি প্ৰায় 1,80,000মান বাৰ্ডছৰ ফাৰ্ম হয় গোটেইখন মিলাই, আৰু বৰ্তমান প্ৰায় 1,25,000 পৰা 1,30,000 কণী আমি দৈনিক উৎপাদন কৰোঁ। আৰু তাৰ লগতে আমি ঠনধৰা বুলি এটা আমাৰ ইয়াৰ যিটো মুৰ্গীখিনিৰ যিটো ৱেষ্ট হয়, মানে যিটো মুৰ্গীখিনি লিটাৰ বুলি কওঁ বা গোবৰ বুলি কওঁ, সেইখিনিৰ পৰা আমি ঠনধৰা বুলি এটা জৈৱিক সাৰ উৎপাদন কৰিছোঁ। সেই জৈৱিক সাৰটো আজি আমি 5 বছৰমানৰ পৰা কৰি আছোঁ। কিন্তু প্ৰথম অৱস্থাত ইয়াৰ ৰেছপন্সটো খুব মানে কি, আমি মানুহক বুজাব অলপ সক্ষম হোৱা নাছিলোঁ, তেওঁলোকক বুজি পোৱা নাছিলে। কিন্তু যোৱা এবছৰৰ পৰা খুব ভাল ৰেছপন্স পাইছোঁ। আৰু আপোনালোকক কৈ সুখী যে আমি কণীটো যেনেকৈ এতিয়া অসমৰ মানে আমি সম্ভৱ মানে দিব পৰা নাই, সকলো ডিষ্ট্ৰিক্টলৈকে পঠাব পৰা নাই বা বিচাৰে আমি দিব নোৱাৰোঁ। আমাৰ যিমান হয়তো ৰিকুৱাৰমেণ্ট যিমান তাৰ আধাহে আমি দিব পাৰোঁ। তেনেকৈ আজি কেইমাহমানৰ পৰা আমি সাৰটো দিব পৰা নাই। বিশেষকৈ আমি এই ঠনধৰা যিটো আমি জৈৱিক সাৰৰ কথা কৈছোঁ, আজি লাষ্ট মানে এমাহমান হ'ল মানুহৰ ইমান ডিমাণ্ড গোটেই অসমৰ পৰা। হয়তো মোৰ ইয়াৰ আগতে কৈ গৈছে, মই তেতিয়াহে ধৰিব পাৰিছোঁ হয়তো ইউৰিয়াৰ অলপ শ্বৰ্টেজ আছে নেকি বা কিহৰ কাৰণে নাজানো। কিন্তু আমি মানে নেক্সট প্ৰায় আজিৰ ডেটত মোৰ হাতত এতিয়া মানে 5,000 বেগৰ অৰ্ডাৰ আছে, য'ত আমি এতিয়া আমাৰ হাতত ৰেডি আছে প্ৰায় 1,500-2,000 বেগমান। আমি 50 কেজিৰ বেগত দিওঁ সাধাৰণতে, যিটো জৈৱিক সাৰটো হয়। চ' মই আজি কৃষিমন্ত্ৰী ডাঙৰীয়া পীয়ুষ হাজৰিকাদাক ধন্যবাদ দিব বিচাৰিছোঁ। এনেকুৱা এখন মঞ্চ পাতিছে, ইয়াত সকলো কৃষকক আছে, উদ্যোগী আছে। কিন্তু মই এটা কথা আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ, আপোনালোকেও হয়তো মোতকৈ বেছি ভালদৰে জানিব। কৃষি মানে আমি অসমত কি বুজোঁ? কৃষি মানে ধৰক আমি অসমত ধান খেতিৰ পৰা আদি কৰি সকলোবোৰ খেতি, লগত হাঁহ, কুকুৰা, গৰু, গাহৰি মিলাই আমি এটা কৃষিৰ মানে এটা সকলো মিলাইহে এটা কৃষিৰ এটা ইক'ছিষ্টেম বুলি, পৰিৱেশ বুলি ভাবোঁ। কাৰণ অকল ধান খেতিয়ে হওক বা হৰ্টিকালচাৰ হওক কৰি আপোনালোকেও জানে যে অসমৰ নিচিনা এখন ঠাইত এজন মানুহ মানে স্বাৱলম্বী হ'ব নোৱাৰে। তাৰ লগতে সকলোখিনি গৰু, ছাগলী, হাঁহ, কুকুৰা, গাহৰি সকলো থাকিব লাগিব। গতিকে মই আপোনালোক সকলোকে ক'ম যে আমাৰ অসমত আমাৰ সাধাৰণতে কণীৰ পৰা আদি কৰি লোকেল মুৰ্গীয়ে হওক বা গোটেইখিনি বহুত যথেষ্ট ডিমাণ্ড আছে। গতিকে আপোনালোকে কৰিব। আৰু এইটো যে যেতিয়া আমি এতিয়া বিশেষকৈ যিটো আমি কণীৰ পৰা যিটো আমি মানে মুৰ্গীৰ যিটো ৱেষ্টৰ পৰা আমি ঠনধৰা বুলি যিটো জৈৱিক সাৰ কৰিছোঁ, এইটোৱে মানে ভাৰতবৰ্ষতে এটা ইউনিক এটা। ইয়াৰ আগলৈকে কি কৈছিলে, ডাঙৰ ফাৰ্মবোৰে এইটো প্ৰথমতে আমিও ভাবিছিলোঁ এইটো যে, আৰু আমাৰো কাৰণে অসুবিধা আছিলে কি এইখিনি ৱেষ্টখিনি ডিছপ'জ ক'ত কৰিম। ৱেষ্টখিনি ডিছপ'জটো আমাৰ কাৰণে বাহিৰৰ ডাঙৰ ফাৰ্মবোৰে ফাৰ্মাৰবোৰক মাতে, ফ্ৰীকৈ দি দিয়ে, তেনেকৈ কৰি দিয়ে। কিন্তু ইয়াৰ যে গুণানুগুণ, মানে ইয়াৰ যে ভাল যে, সেইটোতো সকলোৱে জানে। যিটো মুৰ্গীৰ যিখিনি ৱেষ্ট, বহুতেতো ব্ৰইলাৰ ৱেষ্টটোকে আনে, যিটো ব্ৰইলাৰ ৱেষ্টটো তুঁহগুৰি বা বাকী চব মিক্স হৈ থাকে। কিন্তু আমাৰতো সাধাৰণতে সেইবোৰ একো নাথাকে। গতিকে মই আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোকে মুৰ্গী ফাৰ্মো কৰক, কণীও উৎপাদন কৰক। য'ত আমাৰ আগতে মন্ত্ৰী ডাঙৰীয়াই কৈছে অসমত তেওঁ 50 লাখ ক'লে, মই কিন্তু 50 লাখতকৈ আমি অসমত ৰিকুৱাৰমেণ্টটো বেছিয়ে হয়, প্ৰায় 70 লাখমান হয়। কাৰণ আমি চুবুৰীয়া ৰাজ্যকেইখনকো পঠিয়াব লগা হয়। যেনেকৈ গুৱাহাটীৰ পৰা ধৰক গোটেই মেঘালয় যায়, ইভেন ম্যানমাৰো যায়, হয়। আমিয়ে ধৰক আজি বাংলাদেশলৈ পঠোৱাৰ স্কোপো আছে। 3 বছৰ আগতে আমিয়ে বাংলাদেশ পঠাইছিলোঁ, এখন গাড়ী পঠাব পাৰিলোঁ। কাৰণ আমাৰ ইয়াতে ইমান ৰিকুৱাৰমেণ্ট আমি পঠাব, তাত তেতিয়া 20 টকা হৈ গৈছিলে এটা কণীৰ দাম। গতিকে আমাৰ ইয়াতে যদি আকাশ, মই কোনটো কৈছোঁ, আমাক 50 লাখ লাগে, হয়, হাইপথেটিকেলি ক'লোঁ যে 1 কোটি হৈ গ'ল, তেতিয়াও
আমাৰ এনাফ মাৰ্কেট আছে হয় মানে কি হৈছে আমাৰ আজিৰ Enough দিনত market. হয় আজিৰ দিনত আমাৰ অসমতে পপুলেশ্যন হৈছে প্ৰায় 3,70,00,000 আমি নৰ্থ ইষ্টৰ বাকীখিনি ষ্টেট যদি ধৰোঁ আনাদাৰ মিনিমামটো 3 কোটি হ'বই গতিকে 7-8 কোটি মানে নৰ্থ ইষ্টেই এখন ডাঙৰ মানে দেশৰ নিচিনা 7-8 কোটিৰ পপুলেশ্যনত গতিকে মই এইখিনিকে ক'লোঁ আপোনালোকক আৰু এটা কথা মই উপলব্ধি কৰিছোঁ যে আমি আমাৰ যি খেতিৰ লগত জড়িত আপোনালোকে মই এইটো খেতিৰ লগত যেতিয়া জড়িত তেতিয়া আপোনালোকে গম পায় খেতিটো কিমান কষ্টকৰ কাম মানে আমি বাহিৰৰ পৰা ক'বলৈ মই সদায় খেতিয়কসকলৰ আগত যেতিয়াই কওঁ মই এটাই কথা কওঁ যে আপোনালোকৰ কষ্টৰ কথা আপোনালোকতকৈ আৰু ভালকৈ কোনেও বুজি নাপায় আমি ক'বলৈ ভাল আপোনালোকে এইটো কৰক সেইটো কৰক আমি বহুত ভাল লাগে টাউনৰ মাজত থাকি কোনোবাই এ চি ৰুমত থাকি ক'বলৈ খুব ভাল কিন্তু খেতি পথাৰত যি নামিছে আৰু মই প্ৰায় দেখিছোঁ যে লোকচানহে বেছি হয় সঁচা কথা কৈছোঁ মই নিজেও খেতি কৰি পাইছোঁ লাভতকৈ লোকচান বেছি হয় কাগজে পত্ৰে হিচাপটো কৰিবলৈ ভাল কিন্তু লোকচানটো যথেষ্ট বেছি হয় মানে আমাক এতিয়া বিশেষকৈ কণীৰ কাৰণে বা মই মুৰ্গীৰ কাৰণে কৈছোঁ বা যিকোনো পশু পক্ষী খাদ্যৰ কাৰণে মাকৈটো খুব ডাঙৰ মানে ডাঙৰ ৰিকুৱাৰমেণ্ট বিশেষকৈ আমি বাহুবলী ফাৰ্মে বছৰেকত প্ৰায় 10 কোটি টকাৰ ওপৰত মাকৈ পাৰ্চেছ কৰোঁ আৰু যিহেতু আজি মই লাষ্ট 4-5 বছৰমানৰ পৰা মই এটা শ্লোগান এটাই মই ছ'চিয়েল মিডিয়াত দিওঁ যে ধান খেতিৰ পিছত উজনি অসমত ধান খেতিৰ পিছত মাকৈ খেতি বিশেষ কিয় উজনি অসম কিয় কাৰণে কৈছোঁ কাৰণ মই আকৌ এবাৰ ইণ্টাৰেক্ট কৰিছোঁ মাজে মাজে মই কৈ গৈ আছোঁ তাৰমানে মোৰ সমষ্টিত হয় আগতে পানী হয় আমাৰ যিটো মায়ঙৰ পৰা এনেকৈ এইফালে মায়ং চন্দ্ৰপুৰৰ পৰা মোৰ সমষ্টি ষ্টাৰ্ট হয় এইটো পাৰ্টত মায়ঙৰ পৰা এখন ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰতে তাৰ পৰা আপ টু লাহৰীঘাট অলমষ্ট মোৰ হিচাপততো 50 কিলোমিটাৰ যাব 40 কিলোমিটাৰ যাব 40 কিলোমিটাৰ দীঘল হ'ব আৰু 10 কিলোমিটাৰ বহল হ'ব সেই গোটেই জেগাটোত আগতে বানপানী হৈছিলে বানপানীৰ কাৰণে মানুহে ভালকৈ খেতি কৰিব নোৱাৰে বৰ ধানৰ খেতিয়ে কৰে আগতীয়া পানী আহিলে মাৰি দিয়ে তো তাৰপাছত মই মথাউৰি মাৰিলোঁ বানপানী এতিয়া নোহোৱা হ'ল সেই গোটেই জেগাখিনিত মানে আকৌ কৈছোঁ 40 কিলোমিটাৰ দীঘল হ'ব 10 কিলোমিটাৰ বহল হ'ব গোটেই জেগাখিনিত এতিয়া মানুহে মাকৈ খেতি কৰে মাকৈ আৰু বড়ো ধানৰ ডিফাৰেঞ্চটো কি বড়ো ধান খুব ভালকৈ হ'লে 10,000 পৰা 12,000 টকা লাভ হয় আৰু মাকৈত হয় 35,000 টকা লাভ মাকৈত 35,000 টকা লাভ হয় মই ভালকৈ জানো কাৰণ মই সেইবিলাক মোৰ সমষ্টি মোৰ ইনিচিয়েটিভতে হোৱা নিচিনা মানে ধান খেতি মই ধান খেতিৰ একদম এগেইনষ্টত কৈ থকা নাই মোৰ মায়ে কয় যে মই ঘৰৰ ভাতেই খাম গতিকে আমিতো ঘৰৰ ভাত খাই ভাল পাওঁ কিন্তু ধানটোত আমাৰ এটা ইছ্যু ধানটো আকৌ যিটো সময়ত কৰোঁ বেলেগ খেতি বহুত কৰিব নোৱাৰি কিন্তু ধানটোতো আমি কৰিমেই কিন্তু সেই মাকৈ ধানৰ জেগাত বৰ ধানৰ জেগাত মাকৈৰ পাছতে চব্জি এইবিলাক কৰিলেহে আমাৰ উন্নতি হ'ব কিন্তু মই গেৰেণ্টি ল'ম যে বড়ো ধানত 12,000 টকা লাভ হয় বিঘা আৰু মাকৈত হয় 35,000 টকা হয়নে নহয় কওক গতিকে আমি সেইখিনি অলপ মাথা লগাব লাগিব থেংক ইউ মই সেইটোৱে কৈছোঁ যে উজনি অসম বুলি কেলৈ ক'লোঁ কাৰণ নগাঁও বা এই মৰিগাঁও এই অঞ্চলত কাৰণ নগাঁও এই ঢিং আৰু এই অঞ্চলৰ পৰা লাহৰীঘাট এই অঞ্চলৰ পৰা আমালৈ মাকৈবোৰ যায় বৰ্তমান আমাৰ যিখিনি মাকৈ গৈ আছে এইটো অঞ্চলৰ পৰা গৈ আছে কিন্তু উজনি অসমত কি হয় সাধাৰণতে আমাৰ যিখিনি বাম মাটিখিনি গোটেইখিনি বাগানে আছে চাহ বাগান আছে গোটেই বাম মাটিখিনিত তাৰ বাহিৰে আমাৰ মাটি আছে অকল ধান খেতি কৰা মাটিখিনি তাৰ বাহিৰে বেলেগ মাটি নাই গতিকে আমাৰ মানুহখিনিয়ে যিহেতু চাহ বাগানৰ পৰা অলপ কেছ পইচা পাই আছে তেওঁলোকে ধান খেতিও লাহে লাহে কৰিবলৈ বাদ দিছে আপুনি মই আকাশ মোৰ তাতে ডিফাৰেঞ্চ এটা আছে খালী খেতি আৰু বড়ো খেতি হেৰিটো কোন সময়ত কৰে মাকৈটো বড়ো সময়তহে কৰে বড়ো সেইটোৱে কৈছোঁ ক'ত বড়ো খেতি কৰে সেইটো কাৰণে মই কৈছোঁ কি আমি আমাৰ মাটি পৰিয়ে থাকে আমাৰ মানে কৈছোঁ এইটো আমাৰ আপাৰ আছামত ক'তোতো মই বড়ো ধান খেতি কৰে কেতিয়াও নকৰে খুব এটা যিটো ট্ৰেডিশ্যনেল কনভেনশ্যনেল ধান খেতি কৰে সেইটোৱে চেছ এতিয়া মানুহখিনিক বুজাব লাগিব অনুৰোধ কৰিব লাগিব যে আপোনালোকে মাকৈ খেতি কৰক মই সেইকাৰণে ধানটোতো কৰিমেই ধানটো খালী খেতি কৰিলোঁ সেইটো ঘৰৰ কাৰণে হৈ গ'ল মাকৈটো বিক্ৰী কৰিব পাৰিম হয়নে মই সেইটোৱে কৈ আছোঁ কি আমি ধৰক এতিয়া নগাঁৱৰ পৰা বা এই অঞ্চলৰ পৰা ভাল দামতে পাই আছোঁ আমাৰ কোনো সমস্যা হোৱা নাই কিন্তু মই কৈছোঁ যে যিহেতু আমাৰ ফাৰ্ম আমি যোৰহাটত আছে ওচৰ পাজৰৰ খেতিয়কসকলক মই কৈ ভাগৰিলোঁ 3 বছৰমান আজি তাৰ 2 বছৰ আগতে মই 50 বিঘা মাটি নিজে কৰিবলৈ ল'লোঁ যে মানুহখিনিয়ে মোক দেখি কৰে নেকি মই খাৰুপেটীয়াৰ পৰা মই যথেষ্ট কেইবাজনো খেতিয়কৰ পৰামৰ্শ ল'লোঁ তেওঁলোকক 2জনমানক ক'লোঁ যে আপোনালোকে আহক মই তেওঁলোকৰ সহায়ত কৰিলোঁ সেই মাটিটোত হ'বনে নহ'ব হয় চব মাটিত নহয় মই য'ত কৰিছিলোঁ ৰঙাজানৰ গোলাঘাট মানে তিতাবৰ আৰু যোৰহাটৰ মাজৰ ৰঙাজানত কৰিছিলোঁ তাত মানে মোটামুটি
ইভেন খাৰুপেটীয়াতকৈ ভাল পাইছিলোঁ ৰিজাল্ট, প্ৰায় 1600 কেজি পাৰ বিঘা, মানে 1.6 টন পাৰ বিঘা পাইছিলোঁ। আৰু উজনি অসমৰ খেতিয়ক কোন কোন আছে ইয়াতে? উজনি অসমৰ? ঠিক আছে, উজনি অসমত আকাশে কোৱা কথাটো অলপ মই চাবা, মইতো ভালকৈ জানো, মাকৈৰ ইকনমিটো মই ভালকৈ জানো। কাৰণ মোৰ সমষ্টিত মই আপোনালোকক কওঁ, মোৰ সমষ্টিত এটা অঞ্চলত 4-5টা পঞ্চায়তত মানুহৰ বডি লেংগুৱেজ চেঞ্জ হৈ গ'ল। আগতে তেওঁলোকে ধান কৰে, ইনকাম নহয়, তেওঁলোকৰ অৱস্থা বেয়া, এতিয়া বহুত ভাল অৱস্থা হৈ গ'ল। গতিকে আপোনালোকে য'ত য'ত কৰিব পাৰে মাকৈৰ খেতি কৰক, মই অনুৰোধ কৰিছোঁ। মই এই বডি লেংগুৱেজৰ কথাতে ক'ব বিচাৰিছোঁ। বহুত ক'লোঁ এদিন, মইতো এইটো এটা মই আজিৰ পৰা 3 বছৰমান আগত ক'ৰবাত ভাষণ দি আছিলোঁ, মোৰ ফেচবুকত বহুত মানুহে মোক ইনচাল্ট কৰিলে। চিৰিয়াছলি মেম, মই ইনচাল্টলে মতলব নাই, মই ভাল কথা কৈ আছোঁ বুলি ভাবিছোঁ, কৈ আছোঁ। মাকৈটোত একদিন স্বীকাৰ কৰিব। মাকৈটোত এটা প্ৰব্লেম খালি যিটো হাৰ্ভেষ্টিংটো অলপ মানে যিটো প্ৰচেছিং লাষ্টত যিটো শুকুৱাটো ভালকৈ কৰিব লাগে, নহ'লে আমাৰ লেয়াৰৰ কাৰণে বা ব্ৰইলাৰৰ কাৰণে যিটো দানা লাগে, যিটো মাকৈ লাগে, খুব উৎকৃষ্ট মাকৈ লাগে, মানে ইয়াৰ মইশ্চাৰ পাৰ্চেণ্টেজ 12। আমাৰ যিটো আমি ক'লোঁ যে আমাৰ EAP, আমাৰ এক্সটাৰ্নেল এডিড প্ৰজেক্ট যিটো লোনৰ কথা ক'লোঁ, তাত আমি ফাৰ্ম মেকানাইজেশ্যনৰ ভাল এমাউণ্ট ৰাখিছোঁ। আমি যি মানে মেচিনছ দিবলৈ আমি হয়তো অলপ ছাবচিডি ল'ম বা কিবা ল'ম, কাৰোবাক ফ্ৰী বিলাম, কিন্তু আমি ৰাখিছোঁ যে প্ৰায় 600 পৰা 700 কোটি টকা আমি মেকানাইজেশ্যনৰ কাৰণে ৰাখিছোঁ। এইটো যদি অলপ মোৰ ফালৰ পৰা, মই যিটো শদিয়াৰ কৃষকসকলৰো কথা পাতিছোঁ বা শদিয়া অঞ্চলতো বা আমাৰ ধেমাজি অঞ্চলতো যথেষ্ট কৰিবলৈ লৈছে, শদিয়াত কৰে আজিকালি। গতিকে এটা প্ৰব্লেম কি, শুকুৱাটো অলপ যদি সৰু সৰু ড্ৰায়াৰ দিয়া হয়, সৰু সৰু ড্ৰায়াৰ এটা অঞ্চলক লৈ, মানে যিখিনি আগ্ৰহী কৃষক। আৰু মই এইটোৱে মাকৈ খেতিটোৰ লগত এইটোৱে কৈছোঁ যে যিটো বডি লেংগুৱেজৰ কথা, মোলৈ এজন ডাঙৰ খেতিয়কৰ পৰা মোলৈ বস্তু আহে, সদায় মাকৈ আহে। তেওঁ যেতিয়া পইচা পঠাওঁ, তেওঁ পইচা পঠিওৱাৰ পিছত তেওঁ মোলৈ হোৱাটছআপ কৰি দিয়ে যে পইচাটো পালোঁ বুলি। তেওঁ সেই পিছফালৰ যিটো বেলেঞ্চটো তেওঁ মোহাৰিবলৈ থাকি যায়, আৰু তেওঁৰ বেলেঞ্চটো মাকৈ খেতিজনৰ মই বেলেঞ্চটো প্ৰায় দেখোঁ, মই চবকে কওঁ মোৰ লগৰ কিছুমানক, 2 কোটি 30 লাখ, 2 কোটি 20 লাখ ছেভিংছ বেংক একাউণ্টত মাকৈ খেতি কৰি। হয়তো তেওঁ ট্ৰেডিঙো কৰে মষ্ট প্ৰবেবলি, তেওঁ অকল নিজেই মাকৈ খেতি নকৰে, বেলেগৰ পৰা কিনি হয়তো দিয়ে, কিন্তু তথাপিতো এজন খেতিয়কৰ ছেভিংছ একাউণ্টত। আৰু এটা মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ ক'ৰবাত মোৰ ফেচবুকত থাকিব, মই এটা মিছা কথা কৈ থকা নাই। তাৰমানে ইলেকশ্যনৰ 2 মাহ আগত মোৰ এটা পঞ্চায়ত আছে মোৰ সমষ্টিৰ, মই অলপ সময় লৈছোঁ, বেয়া নাপাব, মোৰ শ্বেয়াৰ কৰি আছোঁ, বুৰগাঁও বুলি কয়। তাতে এদিন গ'লোঁ, তাতে মানুহ আছিলে 1000জন, একজেক্টলি 500মান মহিলা, 500মান পুৰুষ, গতিকে ফেমিলি মানে এটা 500 ধৰিলোঁ মই। তাতে গৈ মই ক'লোঁ, হাত দাঙিলোঁ, বোলো 5 বছৰ আগতে ইয়াতে কোনে মাকৈ খেতি কৰিছিল, হাত দাঙকচোন। কাৰণ মইতো অলপ এচিভমেণ্ট ইলেকশ্যনৰ আগত, কাৰণ মথাউৰি ময়ে বনাইছোঁ, গতিকে অলপ মই শুনিব খুজিলোঁ। তেওঁলোকে হাত দাঙিলে খুব বেছি 10জন নে 12জন মানুহে, কাৰণ 5 বছৰ আগতে মাকৈ খেতি কৰিব পৰা নাছিলে, কিয় তাত পানী আহে। তাৰপিছত সুধিলোঁ এতিয়া কিমানে মাকৈ খেতি কৰে, 90%ে হাত দাঙি দিলে। কিন্তু ইকনমিটো আকৌ ক'লোঁ, ধানত 10,000 টকা আৰু মাকৈত কিমান 35,000 টকা। গতিকে মোৰ সমষ্টিৰ এটা পাৰ্টত মানে বড়ো ধান খেতি কৰা বাদ দি দিলে, কিমান বেছি লুক্ৰেটিভ। গতিকে এইটো উজনি অসমৰ ৰাজ্য, আমি জিলাকেইখনততো নিবই লাগিব, আৰু আপোনালোকৰ মাজেৰেই আৰম্ভ কৰিম এবাৰ। আপোনালোকৰ আমাৰ যিখিনি খুব ভাল FPC আছে, তেওঁলোকক আমি মাতিম, মেম এক কাম কৰেগা, हम लोग वहाँ जाके एक मीटिंग करेगा अपर असम में, वहाँ वर्कशॉप करेगा, FPCओं को बुलाएगा, उन लोगों को रिक्वेस्ट करेगा आप लोग इस बार इंट्रोड्यूस करिए, है ना। তাৰে আমাৰ উজনি অসমৰ ভাল ভাল FPCক অনুৰোধ কৰি মাতিম, 20 দিম, আৰু 20 দি পেলাই ক'ম আপোনালোকে কামটো আৰম্ভ কৰক, তেনেকৈ আৰম্ভ হ'ব। আপোনালোকে যদি আমি বিচৰা মতে যিটো মইশ্চাৰ কণ্টেণ্ট দিব পাৰে, মই কথা দিলোঁ, আমাক বছৰেকত অহা বছৰ আমি যিহেতু প্ৰডাকশ্যন বঢ়াই আছোঁ, অহা বছৰ প্ৰায় 3 লাখমান আমি মুৰ্গী ফাৰ্ম কৰিবলৈ গৈ আছোঁ, গতিকে অহা বছৰৰ পৰা আমাক প্ৰায় 5,000-6,000 মেট্ৰিক টনমান বছৰি মাকৈ লাগিব। গতিকে গোটেইখিনি মাকৈ আমিয়ে কিনি ল'ব পাৰিম বৰ্তমানো, মই এতিয়াও কৈ আছোঁ সকলোকে। গতিকে আমি এটাই বস্তু চাব লাগে, খালি মই বিভাগক এটাই কথা অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ উজনি অসমত বা সকলো অঞ্চলতে বিশেষকৈ এই মাহকেইটাত, ধান খেতিৰ পিছত মাহকেইটাত পানীটো যিখন খুব বেছি পানী নালাগে মাকৈ খেতিটোৰ কাৰণে, মাকৈ খেতিটোৰ কাৰণে অলপ পানী যিখিনি লাগে, সেই পানীটোৰ কাৰণে প্ৰব্লেম সঁচা কথা ক'বলৈ গ'লে। যদি সৰু সৰু টিউবৱেল টাইপ দিব পৰা যায় অলপ অলপ এটা এৰিয়াৰ কাৰণে। আৰু এটা কথা কি হয়, তাতো আপোনালোকক গেৰাণ্টি দিলোঁ যে অহা 5 বছৰৰ ভিতৰত আমি 4 লাখ হেক্টৰ নতুন মাটিত আমি পানীৰ ব্যৱস্থা কৰিমেই। হয়, ধান মোটামুটি আমি ছিষ্টেমত লৈ গৈছোঁ, আমি ইমান পাৰোঁ কৰিম।
কৰিবলৈ গৈ আৰু এটা যিটো মানে গৰু ছাগলী মেলা কথা, আজিকালি কম খৰচত, বহুত কম খৰচত 10 বিঘা প্ৰায় 15 বিঘা মাটিত এটা ফেঞ্চিং দিব পাৰি, ছ'লাৰ ফেঞ্চিং 10,000 টকা খৰচা হয়, আমি নিজে কৰাই চাইছিলোঁ। গতিকে যিমান লাভ হয়, গতিকে এইটো একো খৰচ মানে সেইটো নিজে কৰি ল'ব পৰা যায়। বিশেষকৈ জলসিঞ্চনো আমি নিজে কৰিছিলোঁ, তথাপিতো আমি লাভ কৰিছোঁ। গতিকে আপোনালোকে চেষ্টা কৰি চাব পাৰে ধান খেতিৰ পিছত নিজে এটা যিটো ছ'লাৰ ফেঞ্চিংটো দি ল'ব, বাঁহ অলপ দি পিনি ফেঞ্চিং দিব পৰা যায়, একো খুব ডাঙৰ কথা নহয়। আৰু এটা কথা, আমাক সাধাৰণতে মোক বিশেষকৈ যেতিয়া আমি কলেজ ইউনিভাৰ্চিটিত যাওঁ, আমাক ক'বলৈ কয়, বহুত ল'ৰা ছোৱালী আগবাঢ়ি আহে, দাদা আমিও আপোনাৰ নিচিনা কৰিব বিচাৰোঁ, খেতি বাতি কৰিব বিচাৰোঁ, কিন্তু আমাৰ মাটি নাই। মানে আমাৰ বিশেষকৈ টাউনৰ আশে পাশে থকা বহুতে কৰিব বিচাৰে, মাটি নাই। এতিয়া তেওঁ গাঁৱত যায়, গাঁৱত ধৰক বহুত মানুহৰ মানে আমাৰ উজনি অসমততো এতিয়া ধান খেতি কৰিবলৈও বাদ দিছে, আধা আধি মানুহে ধানো খেতি নকৰা হৈছে, কাৰণ সকলোৱে এটা কথা কি লাভ নহয়। গতিকে সেই মাটিখিনি তেওঁলোকে লিজত দিব বিচাৰিছে বা আমাৰ ল'ৰাই ল'ব বিচাৰে, কিন্তু সেইটো যদি এটা সহজ উপায় এটা কৰিব পৰা যায় ডিপাৰ্টমেণ্টৰ ইণ্টাৰভেনশ্যনত, মানে মই সেইটো কথা ক'ব বিচাৰোঁ, তেনে বহুত ল'ৰা ছোৱালী আগবাঢ়ি আহিব, কোনোবাই 50 বিঘা 100 বিঘা মাটি লৈ পিনি তেওঁলোকে খেতিটো কৰিবলৈ, তাত খেতিয়কৰো লাভ হ'ব, য'ত তেওঁলোকৰ নিজৰ পইচা নাই খেতিটো কৰিবৰ কাৰণে। সেইটো এটা মই কিবা এটা প্লেনিং ভাবিব পাৰে নি ডিপাৰ্টমেণ্টে, মানে তেনেকৈ লিজত লৈ খেতি কৰিব পৰাকৈ, সেইটো এবাৰ ভাবি চাব পাৰে। আৰু শেষত মই এটা কথা কওঁ কি, আমি এক্সপৰ্টৰ কাৰণে বহুতে চেষ্টা কৰি থাকোঁ, কিন্তু আমাৰ অসমতে এখন বহুত ডাঙৰ মাৰ্কেট আছে। বিশেষকৈ এতিয়া আমাৰ যিখিনি মধ্যবিত্ত, অসমৰ যদি মই 3,70,00,000 পপুলেশ্যন চাওঁ, 15-20% মানে পইচা দি কিনিবলৈ কেয়াৰ নকৰে। মই যদি তাৰ মাজত ক'ব বিচাৰোঁ, এতিয়া বিশেষকৈ আমি এটা কথা মই প্ৰায় কৈ থাকোঁ, এটা কথা, আমি বেলেগ বস্তু বাদ দিছোঁ, আমি যিটো দিনটোত 3 বাৰ খাওঁ, চাউলটো এতিয়া আমি ৰিপুৰাজ বুলি চাউল এটা আহে অসমৰ বাহিৰৰ পৰা। মই অকণমান বেছি জাতীয়তাবাদী নিচিনা লাগিব কথাটোত, বিহাৰৰ পৰা আহে, ঠিক আছে, বহুত বেছি বাহিৰৰ পৰাও নাহে, কিন্তু আমাৰ যিহেতু অসমখনত অকল আমি ধান খেতিয়ে কৰোঁ বুলি আমি প্ৰাউড কৰোঁ, সকলোকে কওঁ কি কৰোঁ, খেতি ধান কৰোঁ, কিন্তু চাউলটো যদি আমি বিহাৰৰ পৰা কিনি খাব লগা অৱস্থা হয়, এইটো কি থাকিলে তেতিয়া আমাৰ, কওকচোন বাৰু। আৰু সেই চাউলটো কম দামততো কিনি নাখাওঁ, কেজি 75 টকা। মই খুবেই বেছি ৰাষ্ট্ৰীয়তাবাদত বিশ্বাস কৰোঁ, হয় হয়, ঠিক আছে। হয়, তথাপিতো মই কৈছোঁ, মই এইটো সদায় কওঁৱেই, তথাপিতো আকাশে মনত পেলালে, এই মোৰ টেবুলত যিকেইটা বস্তু আছে এইকেইটা অসমত উৎপাদন হয়নে? কি কি আছে ইয়াতে? এলমণ্ড আছে, কাজু আছে, খেজুৰ আছে আৰু পিস্তা আছে। ইয়াত অসমত হয় নেকি? হয় নেকি? ভাৰতৰ অন্য জেগাৰ পৰা অহাত মোৰ আপত্তি নাই, তথাপিতো মই কওঁ, আজি ৰাতিপুৱা যি খালোঁ, যি পিন্ধিলোঁ, কেইটা অসমত উৎপাদন হয়? যি খালোঁ, ৰাতিপুৱা কি খালোঁ? ছাপ'জ কোনোবাই ভাত খালে, কোনোবাই কণী খালে, কোনোবাই কিবা খায়, যিখিনি খালোঁ, কাপোৰটো নহয়, মেডিচিনছ নহয়, গাড়ীখনটো নহয়, হয়নে? খোৱা বস্তুখিনিৰো আমি কিমান, খুব বেছি 20-30%হে অসমত উৎপাদন কৰোঁ। বাকী বাদে দিয়ক, খোৱা বস্তুখিনি কৰিলেও অসম ধনী ৰাজ্য হৈ যাব। খোৱা বস্তুখিনি কৰিলেও অসম ধনী ৰাজ্য হৈ যাব। মোৰ ঘৰৰ খোৱা বস্তুখিনি মই কৰিলোঁ, আপোনালোকৰ ঘৰৰখিনি আপোনালোকে কৰিলে, তাৰপাছত মই যেতিয়া ঘৰৰ পইচা মোৰ বাচি গ'ল, মই যদি কিনিব নালাগে, তেতিয়াতো মই ঘৰ নিজে বনাম। কিয় মই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিচাৰি ফুৰিব লাগে? ঘৰ যেতিয়া বনাম, মিস্ত্ৰীও কাম পাই গ'ল, ঘৰ যেতিয়া বনাম, দোকানীও কাম পাই গ'ল। গতিকে আমি অকল খোৱা বস্তুখিনিতো যদি গুৰুত্ব দিওঁ, অসম অহা 10 বছৰত বহুত আগুৱাই গুচি যাব। কিন্তু কোনে কৰিব লাগিব? আপোনালোকে। সেইকাৰণে আপোনালোকক মাতিছোঁ আজি। মানে সোণা শক্তিটো ঠিক আছে, মই শেষ কৰিব বিচাৰিছোঁ যে অলপ প্ৰচেছ চাউল হয়, পাৰ বইল কৰে বা হয়, কিন্তু আমি অসমত বনাব নোৱাৰোঁ নেকি? মই সদায় সুধোঁ সকলোকে যে আমি সোণা শক্তিটো বিহাৰৰ পৰা কিনি খাই থকাতকৈ অসমত আমাৰ অসমৰ খুব ভাল চাউল এটা, আমাৰ যিটো তিতাবৰ চাউলটো ভাল বুলি কয়, সেইটো দাম 48 rupees। গতিকে আমি প্ৰডাকশ্যনৰ লগতে অকণমান মাৰ্কেটিঙো কৰিব লাগিব, নিজৰ প্ৰডাক্টটো ভাল বুলি। এইখন ধৰক এখন গাঁৱৰ চাউল, এই গাঁওখনৰ চাউল আমি পেকেজিং কৰিছোঁ ধৰক ভাল বুলি, মানুহক আমি কনভিন্স কৰিবলৈ চেষ্টা কৰিব লাগিব যে এইটো আমাৰ এইখিনি স্পেচিয়েলিটি আছে এইখন গাঁৱৰ চাউলৰ, গতিকে সেইটো আমি মাৰ্কেটত দিব লাগিব, কাৰণ খোৱা মানুহৰ অভাৱ নাই। মই কৈছোঁ 75 টকা যদি চাউল খাব পাৰে, আমাৰ গাঁৱৰ চাউলটো 60 টকা দি আমি কেলৈ নাখাম? আমিতো খাম ন। গতিকে মই এইখিনি কথাই ক'লোঁ, আপোনালোকে মাৰ্কেটিংটোলৈ অলপ হ'লেও চেষ্টা কৰক, 10%টো চেষ্টা কৰক, নিজৰ প্ৰডাক্টটো ভাল বুলি মানে মানুহক কনভিন্স কৰিবলৈ চেষ্টা কৰক, সেইটোৱে মেইন কথা আমাৰ। ধন্যবাদ।